নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 11, বৈচিত্ৰ্যৰ মাজত ঐক্য, ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। এই সম্পৰ্কে আমি এই পাঠত পঢ়িবলৈ পাম। কি কৈছে চোৱা, আমি সকলোৱে নানা তৰহৰ বিভিন্ন ৰঙৰ বিভিন্ন ঋতুত ফুলা ফুল দেখিছোঁ। নানা ৰঙী ফুলৰ গছবোৰ যদি একে ঠাইতে ৰোপণ নকৰি বিভিন্ন ঠাইত ৰোৱা হয়, তেতিয়া ই কেতিয়াও এখন ফুলনি হৈ নপৰে। মানে গছসমূহ যেতিয়া তুমি একেলগে ৰুবা তেতিয়াহে ফুলনি হ'ব, কিন্তু ভিন ভিনকৈ লগালে কোনোদিনো ফুলনি হৈ নুঠে। ফুলনিখনৰ ফুলৰ বিভিন্নতাই ইয়াৰ সৌন্দৰ্য। ঠিক তেনেদৰে সমাজ বা দেশ এখনতো বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ লোকে বাস কৰে। ইয়াৰে প্ৰত্যেকৰে নিজা ধৰ্ম, বিশ্বাস, আচাৰ ব্যৱহাৰ, উৎসৱ পাৰ্বণ আদি আছে। মানুহৰ মাজত থকা এই ভিন্নতাবোৰকে আমি বৈচিত্ৰ্য বুলি কওঁ। মানে মানুহৰ মাজত এই যে ধৰ্ম, বিশ্বাস, আচাৰ ব্যৱহাৰ, উৎসৱ পাৰ্বণ সকলো বস্তু প্ৰত্যেক জাতিৰে ভিন্ন ভিন্ন হয়, আৰু এই ভিন্নতাবোৰকে আমি কি বুলি কওঁ? বৈচিত্ৰ্য বুলি ক'ব পাৰোঁ। ফুলনিখনত ফুলগছবোৰ একত্ৰ হৈ থকাৰ দৰে সমাজতো যেতিয়া ভিন ভিন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একলগ হৈ থাকে, তাকেই ঐক্য বা বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি ক'ব পাৰি। ঐক্যই এটাই আনটোৰ অস্তিত্ব বিনষ্ট নকৰাকৈ নিজৰ পৰিচয় বজাই ৰাখি একেলগে থকাটো বুজায়। মানে ঐক্য মানে কি? সকলোৱে একেলগে থকাটোকে বুজায়। আমি সকলো ভাৰতীয় নাগৰিকে একেলগে এটা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ মাজত ঐক্যবদ্ধভাৱে বসবাস কৰি আহিছোঁ। আকৌ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলটো হৈছে বৈচিত্ৰতাৰ ক্ষেত্ৰত ক্ষুদ্ৰ ভাৰত সদৃশ, তথাপিও ইয়াত ঐক্য বিৰাজ কৰিছে। আমি এই পাঠটিত ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ পটভূমিত এই ধৰণৰ বৈচিত্ৰ্যৰ মাজত থকা ঐক্য সম্পৰ্কে আলোচনা কৰিম। মানে এই পাঠত আমি তেনেধৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ পটভূমিত যি ধৰণৰ বৈচিত্ৰ্য আছে সেইটো আমি এই অঞ্চলত আলোচনা কৰিম। আৰু কাষত খুব ধুনীয়া ফুলনি ছবি দিছে। তাৰপিছত কি কৈছে চোৱা, ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাৰতীয় সমাজ ব্যৱস্থাৰ মূল চানিকিয়ে হৈছে ইয়াৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। বৈচিত্ৰ্যৰ এই ধাৰণাটো যদিও অতি সুন্দৰ, বুজিবলৈ ই কিছু জটিল। সেয়েহে ভাৰতৰ সমাজ ব্যৱস্থাৰ বিভিন্ন দিশৰ মাজেৰে আমি ইয়াক বুজিবলৈ চেষ্টা কৰিম। ভাৰতবৰ্ষলৈ সময়ে সময়ে অহা কেইবাগৰাকীও বিদেশী পৰিব্ৰাজক যেনে মেগাস্থেনিছ, ফা হিয়েন, হিউৱেন চাং, আল-বিৰুনি, মাৰ্ক প'ল', ইবন বতুতা আদিয়ে সেই সময়ৰ ভাৰতীয় সমাজৰ বিভিন্ন বৈচিত্ৰ্যৰ খতিয়ান লিখি থৈ গৈছে। বৈচিত্ৰ্যৰ কাৰক ভৌগোলিক ভিন্নতা। ভাৰতৰ ভৌগোলিক ভিন্নতা চকুত লগা। উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা, আকৌ দক্ষিণে সুবিশাল মহাসাগৰ, পূবত পৃথিৱীৰ সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই, আৰু পশ্চিমত বিশাল মৰুভূমি, পৰ্বত, উপকূলীয় অঞ্চল, সমতল ভূমি, বৰষুণ, মৰুভূমিৰে ভাৰতৰ ভৌগোলিক পৰিৱেশ অতি বৈচিত্ৰ্যপূৰ্ণ। এনে ভিন্ন ভৌগোলিক পৰিৱেশৰ প্ৰভাৱত সেই ঠাইবোৰত বসবাস কৰা মানুহবোৰৰ খাদ্যাভ্যাস, সাজপাৰ আদিও স্বাভাৱিকতে বৈচিত্ৰ্যপূৰ্ণ হয়। তলৰ চিত্ৰসমূহলৈ মন কৰা। ইয়াত ভাৰতৰ হিমালয় পৰ্বতত অৱস্থিত লাডাখ, দক্ষিণ ভাৰতৰ তামিলনাডু, উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় আৰু পশ্চিমৰ থৰ মৰুভূমি অঞ্চলত বাস কৰা লোকসকলৰ জীৱন-যাপন প্ৰণালীৰ এক চমু আভাস দাঙি ধৰা হৈছে এই ছবিসমূহত। ঠিক আছে, এই ছবিবিলাক প্ৰত্যেক ৰাজ্যৰে বেলেগ বেলেগ ছবি। চোৱা, এইবিলাক তোমালোকে মন কৰিবা। তাৰপিছত চোৱা, ইয়াত দিছে পৰম্পৰাগত সাজপাৰ। গোৱা আৰু চুলমা পৰিহিত লাডাখী পুৰুষ মহিলাৰ, জৈনছেম পুৰোহিত খাচী মহিলা, এইবিলাক চব দিছে। দেখিছা? খোৱা দিছে। তাৰপিছত কি কৈছে চোৱা, গোষ্ঠীগত ভিন্নতা। ভাৰতত ককেশীয়, মংগোলীয়, অষ্ট্ৰীয়, নেগ্ৰিট আদি কেইবাটাও জনগোষ্ঠীৰ মূলৰ লোকে বসবাস কৰে। তেওঁলোকৰ প্ৰত্যেকৰে চকুৰ আকৃতি, মূৰৰ আকাৰ, চুলিৰ ধৰণ, নাকৰ গড়, গাৰ বৰণকে ধৰি দেহৰ গঠন ভিন্ন হোৱা দেখা যায়। উদাহৰণস্বৰূপে দক্ষিণ ভাৰত, উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বসবাস কৰা লোকসকলৰ গাৰ বৰণ বা শাৰীৰিক অৱয়ব সম্পূৰ্ণ একে নহয়।
তাৰপিছত হৈছে আধুনিক মানুহৰ বৈজ্ঞানিক নাম হৈছে হোম চেপি হোম চেপিয়েন্স। বিভিন্ন সময়ত পৰিৱেশ, জলবায়ু বা থকা ঠাইৰ পৰিৱৰ্তনৰ ফলত মানুহৰ শাৰীৰিক অৱয়ব আৰু গাৰ বৰণৰ পৰিৱৰ্তন হৈছে। তদুপৰি বৈবাহিক সম্পৰ্কৰ ফলত হোৱা সংমিশ্ৰণেও গোষ্ঠীগত ভিন্নতা আনিছে। বিভিন্ন পণ্ডিতে ভিন ভিন কাৰকৰ ওপৰত ভিত্তি কৰি মানুহৰ গোষ্ঠীগত বিভাজন কৰিছে যদিও মূল গোষ্ঠী চাৰিটা বুলি ধৰা হয়। এটা হৈছে ককেশীয়, আৰু এটা হৈছে মংগোলীয়, আৰু এটা হৈছে অষ্ট্ৰিক, আৰু হৈছে নেগ্ৰিড। কিন্তু প্ৰকৃততে মানুহৰ বিভিন্ন পৰিস্থিতিত বিভিন্ন গোষ্ঠীগত সংমিশ্ৰণ ঘটিছে, যাৰ ফলত প্ৰকৃত গোষ্ঠী বিচাৰি উলিওৱা কঠিন হৈ পৰে। সেয়েহে গোষ্ঠীগত বিভাজনবোৰৰ কোনোটোৱেই সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। নেক্সট আহিল ধৰ্মীয় ভিন্নতা। হিন্দু, বৌদ্ধ, জৈন, শিখ আদি ধৰ্মৰ জন্মস্থান হ'ল ভাৰত। অতীতৰ পৰা ভিন ভিন মতবাদ আৰু ধৰ্মীয় বিশ্বাস প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতৰ উদাৰতাৰ প্ৰমাণ পোৱা যায়। বৰ্তমান সময়তো এই চাৰিটা ধৰ্মৰ উপৰি ইছলাম, খ্ৰীষ্টান, ইহুদী আদি ধৰ্মাৱলম্বী লোকে আমাৰ দেশত শান্তিপূৰ্ণভাৱে বসবাস কৰি আছে। ভাৰতৰ সংখ্যালঘুসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ সংবিধানত বিভিন্ন নীতি নিৰ্ধাৰণ কৰা আছে। প্ৰাচীন কালৰে পৰা মূল ধৰ্মবোৰৰ উপৰিও আমাৰ দেশত বিভিন্ন মতবাদৰ উত্থান ঘটিছে। এই মতবাদসমূহৰ গুৰি ধৰোঁতা সংস্কাৰকসকল আৰু অনুগামীসকলকো সমমৰ্যাদা প্ৰদান কৰা হৈছে। এনেদৰে নিজৰ ইচ্ছা অনুসৰি আনৰ হানি নোহোৱাকৈ সকলোৱে নিজৰ নিজৰ ধৰ্মীয় আস্থা বজাই ৰাখিব পৰাটোৱেই ভাৰতীয় সমাজক ধৰ্মনিৰপেক্ষতাৰ উৎকৃষ্ট উদাহৰণ হিচাপে দাঙি ধৰিছে। মানে সকলো ধৰ্মৰ মানুহে একেলগে থাকে, একেলগে আদান প্ৰদান কৰে, কোনো কাৰো মাজত ভেদাভেদ নাই। তাৰপিছত হৈছে ভাষিক ভিন্নতা। 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি আমাৰ দেশত সংবিধান স্বীকৃত 22টা ভাষাকে ধৰি মুঠ 121টা ভাষা আছে। তদুপৰি এই ভাষাবোৰৰ কেতবোৰৰ মান্য ৰূপ আৰু কথিত ৰূপৰ মাজতো পাৰ্থক্য আছে। ওপৰত উল্লেখ কৰা বৈচিত্ৰ্যবোৰৰ উপৰি আমাৰ ভাৰতত খাদ্যাভ্যাস, ৰন্ধন প্ৰণালী, সাজপাৰ, উৎসৱ পাৰ্বণ, পৰম্পৰা, গৃহ নিৰ্মাণ শৈলী, জাতি বৰ্ণ আদিৰো ভিত্তিতো চকুত লগা ধৰণৰ ভিন্নতা দেখা যায়। এই অনুশীলনী প্ৰশ্ন উত্তৰখিনি তোমালোকে ভিডিঅ'টোৰ শেষৰ ফালে পাই যাবা। ঐক্যৰ কাৰক। ভাৰতৰ ভৌগোলিক, সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজৰ ঐক্য বাৰেৰহণীয়া। ভাৰতৰ ভৌগোলিক ভিন্নতাৰ সত্ত্বেও মৌচুমী বতাহৰ প্ৰভাৱত বছৰৰ প্ৰায় সকলো ঠাইতে একেই ঋতুতে বৰষুণ হয়। কৃষিৰ বাবে এই জলবায়ু সুবিধাজনক। সেয়েহে দেশখনৰ বেছিভাগ লোকৰে প্ৰধান জীৱিকা কৃষি। কৃষি ব্যৱস্থা বৰষুণৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে অঞ্চলভেদে ভিন্নতা থাকিলেও খেতি কৰা পদ্ধতিৰ মিল দেখা যায়। ধৰ্মীয় উৎসৱসমূহৰ বাহিৰে ভাৰতৰ বেছিভাগ উৎসৱ পাৰ্বণ কৃষিভিত্তিক হয়। সেইবাবে এনে লোক উৎসৱসমূহ পালন কৰাৰ উদ্দেশ্য আৰু তাৎপৰ্য মিল থকা দেখা যায়। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত ভাৰতৰ প্ৰায় সকলো অঞ্চলতে খেতি চপোৱা হয় আৰু শীতৰো আগমন হয়। ইয়াৰ লগত সংগতি ৰাখি অসমত মাঘ বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পঞ্জাৱত লোহৰী পালন কৰা হয়। মানে বিভিন্ন জাগাৰ উৎসৱসমূহৰ নাম দিছে। এই উৎসৱসমূহ উদযাপন কৰা পদ্ধতি, পৰিৱেশন কৰা খাদ্যৰ ধৰণ আদি যথেষ্ট মিল থকা দেখা যায়। এনেবোৰ সাদৃশ্যৰ বিভিন্ন প্ৰান্তৰ লোকক একগোট হোৱাত অৰিহণা যোগায়। ভাৰতীয় সংবিধান অনুসৰি আমি হৈছো ভাৰতীয় নাগৰিক। সমগ্ৰ দেশৰ নাগৰিকে প্ৰতি বছৰে 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস আৰু 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে। ভাৰতত যদিও ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে, তথাপিও জনসাধাৰণ একেখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শাসিত আৰু একেটা ন্যায় ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হয়। এনেবোৰ সাদৃশ্যই বিভিন্ন প্ৰান্তৰ লোকক একগোট হোৱাত অৰিহণা যোগায়। এই আটাইবোৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ উপৰি আমাৰ দেশত আৰু কিছুমান ব্যৱস্থা আছে যিবোৰে সমগ্ৰ দেশখনকে একতাৰ ডোলেৰে বান্ধি ৰাখিছে। উদাহৰণস্বৰূপে যোগাযোগ আৰু যাতায়াত ক্ষেত্ৰ। ইণ্টাৰনেট সেৱা, ডাক আৰু ৰেল সেৱাই সমগ্ৰ দেশকে ইমূৰৰ পৰা সিমূৰলৈ সংযুক্ত কৰিছে। সংস্কৃত, মহাকাব্য, ৰামায়ণ, মহাভাৰতৰ লগতে উপনিষদ, জাতক, পঞ্চতন্ত্ৰৰ লগত জড়িত বিভিন্ন কথা কাহিনী ভাৰতৰ বিভিন্ন অঞ্চলত নীতি-শিক্ষামূলক সাধুকথা হিচাপে স্থানীয় ভাষাত প্ৰচলিত হৈ আছে।
ইয়াত মাঘ বিহু, ইয়াত আছে পোংগল। তাৰপিছত কি কৈছে চোৱা, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় আৰু অনন্য। এই অঞ্চলটো 8খন ৰাজ্যৰে গঠিত, যাক সুউচ্চ হিমালয় পৰ্বতমালা আৰু 5খন বিদেশী ৰাষ্ট্ৰৰ সীমাৰেখাই আগুৰি আছে। এই অঞ্চলটো সৰু বৰ অনেক নদ-নদী আৰু মৌচুমীৰ প্ৰভাৱত হোৱা বৰষুণৰ পানীয়ে অহৰহ ডুবাই জীপাল কৰি ৰাখে। এই অঞ্চল উৰ্বৰ উপত্যকা আৰু সমভূমিৰে ধন্য। ইয়াৰ বিস্তৃত পাহাৰীয়া অঞ্চল প্ৰকৃতিৰ ৰম্যভূমি, যি অনেক মূল্যৱান উদ্ভিদ আৰু জীৱ-জন্তুৰ আবাসভূমি। এই অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব শাৰীৰিক বৈশিষ্ট্য, বিশ্বাস, ভাষা, খাদ্য, গীত আৰু নৃত্য আছে। অঞ্চলটোৰ উৰ্বৰ কৃষিভূমিত নানা তৰহৰ শস্য উৎপাদন হয়। লগত উদ্যান শস্যৰ ক্ষেত্ৰতো এই অঞ্চল আগবঢ়া। মূল্যৱান খনিজ পদাৰ্থৰে চহকী উত্তৰ পূৰ্বাঞ্চলক ইয়াৰ গৌৰৱময় শিল্পকৰ্ম, চাহ আৰু বস্ত্ৰশিল্পৰ বাবে সমগ্ৰ বিশ্বই সন্মানৰ দৃষ্টিৰে চায়। ওপৰৰ আলোচনাৰ পৰা আমি এইখিনি ক'ব পাৰোঁ যে ভাৰতৰ সংস্কৃতি হৈছে বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ এটা সুন্দৰ উদাহৰণ। আমি সকলোৱে মনত ৰখা উচিত যে প্ৰকৃত ভাৰত মাতাৰ সন্তানে এই বৈচিত্ৰ্যক উপলব্ধি কৰে আৰু ভাৰতীয় সংস্কৃতিয়ে এই বৈচিত্ৰ্যৰ মাজত সোমাই থকা একতাক আগুৱাই নিবলৈ জনসাধাৰণক উদ্বুদ্ধ কৰে। বাকী এইখিনি হ'ল তোমালোকৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এইটো এটা মেপ, কনচেপ্ট মেপ। আৰু তোমালোকে যিখিনি কুৱেশ্যন এনচাৰ আছে পাঠৰ, সেই গোটেইখিনি কুৱেশ্যন এনচাৰ মই তোমালোকক দি দিম। এই অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকে এই পাঠৰ শেষতেই পাই যাবা। আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াত বাৰে বাৰে ক'ব বিচাৰিছে যে আমাৰ দেশত বিভিন্ন ভাষা ভাষীৰ লোক থাকিলেও, ধৰ্ম ৰীতিৰ লোক থাকিলেও সকলোৱে কিন্তু একতাৰে বান্ধ খাই আছে আৰু সকলোৱে একেলগে থাকিব লাগে। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো শুনি পেলাই কেনেকুৱা পালা, পঢ়ি পেলাই কমেণ্ট ছেকশ্যনত জনাবা আৰু প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। সকলোৱে ভালে থাকিবা আৰু সুস্থ থাকিবা।